Hello everyone, Assalamu alaikum, namaskar, Mama Suma আপোনালোক সকলোকে মোৰ অন্য এটা ব্লগলৈ ওয়েলকাম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে, মোৰ পিছে ভালে আৰু আজি হৈছে ঈদৰ আগদিনা। হাজবেণ্ড আৰু মই দুইজনে ৰোজা আছো, যেহেতু আজি লাষ্ট ৰোজা হয় আৰু তেওঁ হেয়াৰত কৰিব কাৰণে কালাৰ লৈ আহিছিলে, সো মই ঘৰতে কালাৰ কৰি দি আছো আৰু মানে এতিয়া লৈছো ঘৰ জাৰিব কাৰণে জাৰিব মানে অলপ সুকে কোনে এলান্ধু হৈছে বেছি নহয় অলপ মই এনেও কেদিনমানৰ পাছে এলান্ধু দেখিলে সাফা কৰিয়ে থাকো সেইকাৰণে যিখিনি হৈছে সেইখিনি ষ্টিকটো দি পেলাই ঝাৰি পেলাই সাফা কৰি দিছো আৰু তাৰ পাছত আজি আলনাখন সিজিল কৰিম সেইকাৰণে গুটেইখিনি কাপোৰ একদম চকী এখনতে থৈ লৈছো আৰু আলনাখন ফাৰ্ষ্টত মুছি লওঁ মুছি পেলাই তাৰ পাছত কাপোৰখিনি ধুনিয়াকৈ সিজিল কৰি থৈ যাম আৰু এটো আলনা সাফা হৈ গল এতিয়া হেতু ৰুমত আৰু এটা আলনা আছে হেতু এটা সাফা কৰিম এতিয়া ক্লিন কৰিম বেডখন যেহেতু একদম পুৰা ধুলি হৈ গৈছে আৰু বহুত ধুলি হয় মোৰ ঘৰত কিয় মই নাজানো 2-3-4 দিনৰ পিছে একদম পুৰা ধুলি হৈ যায় মই 3-4 দিনৰ পিছে মুছি থাকিব লাগে তথাপি আকৌ কালি ঈদ যেহেতু হেকাৰণে ভাবিছো এখিনি কাম আজিয়ে কৰি দিও কাৰণ কালিটো অলপ বিজিও থাকা যাব হেকাৰণে বিছনাখন মুছিলো তাৰ পাছতে আহিলো আগফালৰ ৰুমটো লৈ এটোতে মই সোফা বিলাক মানে অলপ ধুলি হৈ যায়তো হেবু কাপোৰ এখন দি প্লে এনেকে জাৰিছো আৰু সোফা ক্লিন কৰা ষ্টিক এটা মই লব লাগিব মোৰ সোফা ক্লিন কৰা ষ্টিকটো নাই মানে কাপোৰ এখন দি এনেকে জাৰি দিছো আৰু টেবুলবোৰ মই কলিন দি প্লে স্প্ৰে কৰি প্লে সাফাকে মুছি দিছো আৰু ড্ৰেছিংৰ গ্লাছখনো মই কলিন দি প্লে ক্লিন কৰি দিছো তাৰ পাছতে আহিলো কিচেনলৈ ফ্ৰিজটো আজি সাফা কৰো বুলি ভাবিছো হেকাৰণে মোৰটো সব বস্তু নতুনে হয় বাৰু তথাপি যেহেতু কালি ঈদ হয় হেকাৰণে অলপ সাফ সিকুন কৰিলে ভাল লাগে নিজৰে আৰু এটো মই কলিন স্প্ৰে কৰি পেলাই এনেকে কাপোৰ এখন দি পেলাই মুছি দিছো আৰু মানে তাৰ পাছতে ধুলো ডাইনিংৰ মেট গিখন গুটেইখন ধুই পেলাই মই এনেকে ৰদতে মেলি দিছো এফালে গাইজ অকল কাপোৰ আছে ভাবিলো কাপোৰখিনি ধুইটো এটোটা জিন্সও ধুব লাগিব ন কাপোৰ মানে হাজবেণ্ডৰ 4টা মান জিন্স আছিল আৰু কালিটো তেওঁ নামাজ পঢ়িব যাব হেকাৰণে কুৰ্তা পায়জামাটো মানে আজি মই ধুই দিছো আৰু কালিলে শুকাই যাব বাৰু আজি লাষ্ট ইফতাৰ আছিল ইফতাৰ কৰি মিলি মোৰ হাজবেণ্ড বজাৰলৈ অলপ ওলাই আহিছো বেছি কাম নাই আজি অলপ সৰুহুৰা কিছুমান কাম আছে হেখিনিয়ে কৰিম যেহেতু কালি ঈদ হয় আৰু আপোনালোক সকলোকে মোৰ ফালৰ পৰা ঈদ মুবাৰক জনাইছো আৰু মসজিদটো চাকচোন কি ধুনিয়াকে সজাইহে আছে কমপ্লিট হোৱা নাই মানে অলপ সলপ আপোনালোকক দেখুৱাই দিলো $10 no? Dito. Oo. No, hole solo. Heria আছে নি? পেয়ার কেজি দিব। ভিনেগার এটা সৰু দি দিলে হ'ল
অনলাইন হ'ব না 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 এ না 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 লগা হে আছে সাৰং মাতিলে ঘূৰি আছ লাইট লগা তই যে তোৰ পৰা কাম দিছে নেকি অঁ আচ্ছা ঠিক আছে ভাল লাগিছে Hi everyone, বজাৰৰ পৰা আহিলো মাত্ৰ বজাৰ মানে দুটামান অলপ বস্তু আছিলে মানে এই বস্তুখিনি আনিবৰ কাৰণে গৈছিলোঁ ঘৰৰে সৰু সুৰা বস্তু বজাৰৰ পৰা কি ল'লোঁ মই আপোনালোকক লতে কৈছোঁ অলৰেডি আৰু আহোঁতে লৈ আহিছোঁ আইচক্ৰীম হাজবেণ্ডৰ কাৰণে মোৰ কাৰণে চ' এতিয়া খাই মেলি পেলাই ড্ৰেছ পাতি চেঞ্জ কৰি তাৰপাছত একদম পূৰা কামত লাগি যাব লাগিব যিহেতু মাংস চাংস অনা হৈছে এইবিলাক চব মই চব কাটি চাটি চাফা কৰি ৰাতিয়ে চব ফ্ৰাই কৰি ৰাখিব লাগিব ন কালি যিহেতু ঈদ হয় বনাব লাগিব নহ'লে দেৰি হৈ যাব কেইটামান সৰু সুৰা বস্তু ল'ব আছিলে সেয়াই লৈ পেলাই আহিলোঁ কি ল'লোঁ দেখুৱাই দিওঁ আৰু যেতিয়া দোকানৰ পৰা মই লৈছিলোঁ অলৰেডি মই আপোনালোকক দেখুৱাইছোঁৱেই তথাপি দেখাই দিওঁ ইয়াতে চিকেন আছে তাৰপাছতে ইয়াতে আছে মাংস পিঁয়াজ আচাৰ ভিনেগাৰ মই উলিয়াই দেখাওঁ ইয়াতে ল'লোঁ মাংস তাৰপাছত এইটো এটা ভিনেগাৰৰ বটল ল'লোঁ ভিনেগাৰ বটল ডাঙৰটো দিলে ন সৰুটো কি নাই বুলি ক'লে নেকি অঁ তাৰপাছতে ল'লোঁ এটা আচাৰৰ বটল এইটো এটা আচাৰৰ বটল লোৱা হ'ল তাৰপাছতে অলপ পিঁয়াজ ল'লে আৰু মানে যিখিনি লোৱা হোৱা নাছিলে সেইখিনিয়ে লোৱা হ'ল বাকী গোটেইখিনি বজাৰ আলাই কৰাত হৈ গ'ল তেওঁ আনিলে গোটেইখিনি এইখিনি খালি লোৱা হোৱা নাছিলে মানে সেইকাৰণে এইখিনি লৈ আনিলোঁ আৰু এইটো আনিছোঁ এইটো কি মিষ্টি হালোৱা এইটো জানেনে এইটো আমি দুদিনৰ পৰা বজাৰত পুৰা বিচাৰি আছোঁ নাই ক'তো নায়ে ফাইনেলি আজি এখন দোকানত পালোঁ চৌধুৰী বুলি এখন ষ্ট'ৰ আছে তাতে পালোঁ মানে আৰু সেইকাৰণে লৈ ল'লোঁ এটা আৰু এযোৰ হৈছে চেণ্ডেল যোনযোৰ মোৰ মানুহজনে পাইছে আৰু জোতা যোনযোৰ মোৰ মানুহজনে পাইছে ক'পা চচুৰ বাৰীৰ পৰা পাইছে গিফ্ট একচুৱেলি তেওঁৰ বহুতকেইটা চাৰ্ট উঠিছে গিফ্টত নিজেও দুটা অনলাইনৰ পৰা লৈছে মই আপোনালোকক দেখুৱাম বাৰু এতিয়ালৈকে দেখুওৱা হোৱা নাই তাৰপাছতে আৰু দুটা চাৰ্ট তেওঁ গিফ্টত পাইছে এটা পেহাই দিছে এটা চাচাই দিছিল ন চ' 4টামান চাৰ্ট হ'ল সেইকাৰণে আমাৰ ঘৰৰ পৰা তেওঁক চাৰ্ট তাৰ্ট নিদিলে আৰু জোতা এযোৰেই দিলে এনেকুৱা জোতা এযোৰ দিলে এপাতে দেখাইছোঁ আৰু আপোনালোকক দেখিছেনে এনেকুৱা এযোৰ ফৰ্মেল জোতা কৰিব ন আপোনাক এনেকুৱা এযোৰ ফৰ্মেল জোতা দিছে আৰু চ' এইখিনিয়ে বজাৰ আৰু তেনেকৈ একো নাই আৰু এটা লাইট আনিছোঁ আনি পেলাই হাজবেণ্ডে লগালেও মই আপোনালোকক জ্বলাই দেখাইছোঁ হেৰি বাকচটো কি কৰিলে বক্সটো লাইটৰ পেলাই দিলে লাইটটো দেখাওঁ ৰ'ব জ্বলাই দেখাওঁ এইটো লাইট দেখিছেনে এইটো লাইট এটা অনা হৈছে যিটো জ্বলোৱা লগালোঁ ৰুমটো বিৰাট ধুনীয়া লাগিছে দেখিবই চাওক কি ধুনীয়া একদম ইয়াৰ ইফেক্ট পৰিছে গোটেই ৰুমটোত ইমান ভাল লাগিছে মই ভবাতকৈ বেছি ধুনীয়া হৈ গ'ল মানে লাইটটো ইমানো ধুনীয়া লাগিব বুলি ভবা নাছিলোঁ বহুত ভাল হাজবেণ্ডক এইফালে পুৰা কামত লগাই দিছোঁ একদম মই কৈছোঁ আপুনি কেককেইটা ধুনীয়াকৈ পিচ কৰক পিচ কৰিলে বাৰু তেওঁ ধুনীয়াকৈ পিচ কৰি ৰাখিছে আৰু মোৰো কাম বন কৰা হৈ গ'ল এতিয়া ভাত পানী খাই আমি শুই যাম আৰু মাংস চাংখও কাটি মেলি ধুইছোঁ একদম মই ফ্ৰিজত পুৰা ৰেডি কৰি থৈ দিছোঁ আৰু কালিৰ কাৰণে তো ঠিক আছে মোৰ ব্লগটো মই এইখিনিতে শেষ কৰিছোঁ যদি ব্লগটো চাই আপোনালোকৰ ভাল লাগিল তেন লাইক এটা কৰি দিব বাই